মিক্সপেথিকৰ বিৰুদ্ধে IMAৰ প্ৰতিবাদ। আয়ুৰ্বেদিক আৰু আধুনিক চিকিৎসা শাস্ত্ৰৰ সংমিশ্ৰণেৰে চৰকাৰে সম্প্ৰতি প্ৰৱৰ্তন কৰিবলৈ লৈছে এক নতুন চিকিৎসা পাঠ্যক্ৰম মিক্সপেথিক চিকিৎসা, য'ত আধুনিক আৰু আয়ুৰ্বেদিক দুয়োবিধ চিকিৎসা বিজ্ঞানৰে সমল থাকিব। এই শাস্ত্ৰত অধ্যয়ন কৰা সকলো আধুনিক অথবা আয়ুৰ্বেদিক চিকিৎসকৰ সমপৰ্যায়ৰে হিচাপে স্বীকৃতি পাব। মিক্সপেথিক চিকিৎসকেও এতিয়া কৰিব পাৰিব ৰোগীৰ অস্ত্ৰোপচাৰ। কিন্তু চৰকাৰৰ এনে সিদ্ধান্ত তথা মিক্সপেথিক চিকিৎসাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন চমুকৈ IMA। চৰকাৰৰ এই সিদ্ধান্তই ৰোগীৰ লগতে সমগ্ৰ চিকিৎসা ব্যৱস্থাটোকে বিভ্ৰান্ত কৰিব বুলি উল্লেখ কৰিছে IMA। এই মিক্সপেথিক চিকিৎসাৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ হৈছে প্ৰতিবাদ। এই প্ৰতিবাদৰ অংশ হিচাপে যোৱা কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলেও অন্নখন কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলৰ দাবী যে এই মিক্সপেথিক চিকিৎসাৰ ফলত হিতে বিপৰীত হ'ব। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিক আধুনিক চিকিৎসা পদ্ধতিৰে সন্মান কৰি আহিছে আৰু এই পদ্ধতি আৰু উন্নত হোৱাটো বিচাৰে। কিন্তু ইয়াৰ বিপৰীতে আয়ুৰ্বেদক আধুনিক চিকিৎসাৰ সৈতে সংমিশ্ৰণ কৰি প্ৰৱৰ্তন কৰিবলৈ লোৱা মিক্সপেথিক চিকিৎসা আধুনিক চিকিৎসাই কেতিয়াও সমৰ্থন নকৰে। ইয়াৰ দ্বাৰা ৰোগীসকল উপকৃত নহয়, বৰঞ্চ বিভ্ৰান্তিহে হ'ব। সেয়ে চৰকাৰৰ এই সিদ্ধান্ত শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় IMA। আমাৰ ডিব্ৰুগড় IMA ব্ৰাঞ্চৰ ফালৰ পৰা 6 আৰু 7 তাৰিখৰ যোনটো আমাৰ ৰিলে হাংগাৰ ষ্ট্ৰাইক, নেশ্যন ৱাইড ৰিলে হাংগাৰ ষ্ট্ৰাইকৰ ইয়াতে আমাৰ ষ্টাৰ্ট হৈছে। এইটো আমাৰ নেশ্যন ৱাইড যোনটো ৰিলে হাংগাৰ ষ্ট্ৰাইক ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আহ্বান কৰিছে, সেইটো 1 তাৰিখৰ পৰা 14 তাৰিখলৈ গোটেই ইণ্ডিয়াতে চলিব। আৰু অসমতো সেইমতে আমাৰ বেলেগ ব্ৰাঞ্চবিলাকক আমি ডেট হিচাপে ভগাই দিয়া গৈছে। আৰু সেইফালৰ পৰা আজি আৰু অহাকালিলৈ আমাৰ ডিব্ৰুগড় IMA ব্ৰাঞ্চে এইটো অৰ্গেনাইজ কৰিছে। মই ডক্টৰ হেমাংগ বৈশ্য, ষ্টেট ছেক্ৰেটাৰী, ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আছাম ষ্টেট ব্ৰাঞ্চ। আৰু আমাৰ এইটো যোনটো হাংগাৰ ষ্ট্ৰাইক চলি আছে, এইটো ক'ভিড প্ৰট'কলটো মানি পেলাই চলি আছে আৰু এইটো ৰিলে হাংগাৰ ষ্ট্ৰাইক হিচাপে চলি আছে। সেইকাৰণে এটা টাইমত মেক্সিমাম 20%তকৈ বেছি আমি গেডাৰিং হ'ব দিয়া নাই। আৰু সেইমতে আমি প্লেন কৰি পেলাই এইটো নেশ্যন ৱাইড যোনটো ইনষ্ট্ৰাকশ্যন দিছে, সেই গাইডলাইনবিলাক ফ'ল' কৰি আমি কৰি আছোঁ। আৰু আমাৰ ইয়াতে যোনটো উদ্দেশ্য লৈ আহিছোঁ আমি পাব্লিকক এৱেৰনেছ কৰাৰ কাৰণে আহিছোঁ যে আমি উই আৰ এগেইনষ্ট মিক্সপেথি মানে আমি মিক্সিং অফ দ্য ডিফাৰেণ্ট মেডিকেল ছিষ্টেম আমি আমাৰ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে মডাৰ্ণ মেডিচিনৰ ফালৰ পৰা আমি এইটো অপ'জ কৰিছোঁ। আমি যোনটো মডাৰ্ণ মেডিচিন সেইটোত আমি আয়ুৰ্বেদিক বা হোমিঅ'পেথিক বা বেলেগ ইউনানী এইবিলাক আমি মিক্সিং কৰাটো বিচৰা নাই। যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেওঁলোকে বিচাৰিছে যে ইণ্ডিয়ান ছিষ্টেম অফ মেডিচিন প্লাছ মডাৰ্ণ মেডিচিনটো তেওঁলোকে কম্বাইন কৰি পেলাই এটা মিক্স খিচিৰি টাইপ এটা তেওঁলোকে চলিউশ্যন ওলাব খুজিছে, বোথ ইন এডুকেশ্যন এজ ৱেল এজ ইন ট্ৰিটমেণ্ট। আৰু সেইটো অপ'জ কৰাৰ কাৰণে আৰু পাব্লিক এৱেৰনেছ আনাৰ কাৰণে আমি মিক্সপেথিৰ এগেইনষ্টত এইটো নেশ্যন ৱাইড ষ্ট্ৰাইক এটা 1 তাৰিখৰ পৰা 14 তাৰিখলৈ গোটেই ইণ্ডিয়াতে কৰিছোঁ। আজি কেইদিনমান আগতে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আৰু এটা প্ৰটেষ্ট কৰিছিলে যে উইথড্ৰল অফ অল মেডিকেল ছাৰ্ভিচেছ এক্সেপ্ট ইমাৰ্জেঞ্চি এণ্ড ক'ভিড ডিউটি। সেইটো আছিলে এইটোৰ আজি যিটো মানে আমি প্ৰটেষ্ট কৰি আছোঁ তাৰ মানে এগেইনষ্টতে আছিলে যে ৰিচেণ্টলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে নেশ্যনেল মেডিকেল কাউন্সিলে যিখন এখন বিল পাছ কৰিছে যে মানে এই আয়ুৰ্বেদিক ডক্টৰখিনিক আৰু লগতে মানে ইণ্ডিয়ান ছিষ্টেম অফ যিখিনি মেডিচিন ইণ্ডিয়ান যিখিনি ট্ৰেডিশ্যনেল মেডিচিন সেইখিনিকো যি আমাৰ যিটো মডাৰ্ণ মেডিচিন গোটেইখিনি একেলগ কৰি যিটো এটা নতুন এটা শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিব খুজিছে, সেইটোৰ এগেইনষ্টতে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আমাৰ জুনিয়ৰ ডক্টৰ এখনে তেওঁলোকেও আমাৰ এই সমৰ্থন কৰিছিলে। আৰু কিন্তু দেখা গ'ল যে সেই যিটো আমাৰ সেই সময়ৰ যিটো আমাৰ এয়া আছিলে যে আমাৰ যিটো উইথড্ৰল অফ অল মেডিকেল ছাৰ্ভিচেছ এক্সেপ্ট ক'ভিড এণ্ড ইমাৰ্জেঞ্চি ডিউটি যিটো কৰা হৈছিলে, কিন্তু ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয় বা নেশ্যনেল মেডিকেল কাউন্সিলৰ পৰা কোনো ধৰণৰ তেনেকুৱা সঁহাৰি দেখা নগ'ল। আৰু তাৰ কাৰণতে আজি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে যি গোটেই ৰাষ্ট্ৰজোৰা যিটো এই ৰিলে হাংগাৰ ষ্ট্ৰাইক মানে 6 আৰু 7 তাৰিখত যিটো ডিব্ৰুগড়ত তেওঁলোকে এই আহ্বান কৰিছিলে, আমি তাৰ সমৰ্থনত অসম চিকিৎসা মহাবিদ্যালয়ৰ জুনিয়ৰ ডক্টৰ এছ'চিয়েশ্যনৰ পৰাও আমি আমাৰ সমৰ্থন ব্যক্ত কৰিছোঁ। আমি এইটোৱে আশা ৰাখিছোঁ যে যিহেতুকে এইটো এটা যথেষ্ট স্পৰ্শকাতৰ বিষয় আৰু ইয়াক যথেষ্ট এটা মানে চিন্তাশীলভাৱে আৰু যথেষ্ট অধ্যয়ন কৰি বা যথেষ্ট এটা মানে সুচাৰুৰূপে এই পদ্ধতিটো তেওঁলোকে প্ৰস্তুত কৰিব লাগিছিলে। কিন্তু মানে হঠাতে যিহেতুকে এটা এনেকুৱা এটা
ব্যৱস্থা প্ৰৱৰ্তন কৰি দিয়া হ'ল সেইটো অকল চিকিৎসকে নহয় আমাৰ সমগ্ৰ ধৰক দেশৰ স্বাস্থ্য ব্যৱস্থাতে প্ৰভাৱ এটা পেলাব বিৰূপ প্ৰভাৱ পেলাব গতিকে আমি সেইটোকে আশা ৰাখিছোঁ যে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে যিটো এটা আজিৰ দেশজোৰা যিটো ৰিলে হাংগাৰ ষ্ট্ৰাইক মানে তেওঁলোকে আহ্বান কৰিছে আমি সেইটোত সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছোঁ আমি আশা ৰাখিছোঁ যে ভাৰত চৰকাৰ আৰু নেশ্যনেল মেডিকেল কাউন্সিলে এই তেওঁলোকৰ যিটো ৰিচেণ্ট যিটো তেওঁলোকৰ নটিফিকেশ্যন সেইটো আকৌ তেওঁলোকে পৰ্যালোচনা কৰিব আৰু যাতে এক সুমিলমিলৰ ভাৱেৰে আমি সকলোৱে মানে ইণ্ডিয়ান মেডিকেল যিটো আমি ট্ৰেডিশ্যনেল ছিষ্টেম আছে আমি তেওঁলোকৰো বিকাশ হোৱাটো বিচাৰোঁ কিন্তু যাতে এটা পৰিকল্পিতভাৱে আৰু এটা সুচাৰুৰূপে হয় তাৰ আমি কামনা কৰোঁ কিন্তু ধৰক এনেকুৱাকৈ ঘটককৈ বা মানে আকস্মিকভাৱে এনেকুৱা এটা ধৰক পৰিকল্পনাহীন নীতি যাতে জাপি নিদিয়ে সেইটোৱে আমাৰ সমগ্ৰ স্বাস্থ্য ব্যৱস্থাকে প্ৰভাৱ পেলাব আমি সেইটোৱে আশা ৰাখিছোঁ ধন্যবাদ প্ৰতিদিন লাইভ আছাম